নমস্কাৰ বন্ধুসকল, আজি আমি দেখাম এই এচএফজনী বাৰে বাৰে কনচিভ হোৱা নাই, তো তাইক কেনেকৈ ৱাছ কৰিব লাগে গৰুজনী, তো আমি দেখাম সম্পূৰ্ণ ভিডিঅ'। এই বেলুনদাৰ গৰু এইকেইজনী গোটেই কামখন, তো হাত ৱাছ কেনেকৈ কৰে চাম। ফাৰ্ষ্ট ৱাছ কৰিবলৈ আমি এনেকৈ গৰুটো চেক কৰি চাইছোঁ, তাই হিট আহিছে। ৱাছ কৰিবলৈ হিট আহিব লাগিব ফাৰ্ষ্ট, গতিকে কাৰণ তাৰ অভেৰি এইটো খোলা যাব লাগিব, হজটো খোলা যাব লাগিব। খোলা গৈছে ধুনীয়াকৈ। এতিয়া আমি এয়াৰ গানটোৰ পৰা ৰেডি কৰি ল'লোঁ ধুনীয়াকৈ। আৰু এইফালে আহা, লৈ আহা। আমি ইয়াতে এইটো আয়ু ভৰাই লৈছোঁ ধুনীয়াকৈ চিৰিজত, আৰু ইয়াতো অলপ আছে পৰিষ্কাৰ গ্লাছটো ধুনীয়াকৈ। তো ইয়াৰ পৰা আমি ইনষ্টল কৰিম বস্তুখিনি, চাই থাকোঁ। ফাৰ্ষ্ট আমি এনাচাৰে হাতটো ধুনীয়াকৈ ভৰাব লাগিব। কোনেও ভেজিনাত যাতে হাত নভৰাই, ভেজিনাত হাত ভৰাব নালাগে। ভেজিনাত হাত ভৰালে গৰুজনী বহুত কষ্ট পাব, পেইনফুল হ'ব। গতিকে আমি এনাচত মানে আপোনাৰ লেট্ৰিনৰ বাটত হাতখন ধুনীয়াকৈ লাহে লাহে ফাৰ্ষ্ট তেনেকৈ 3টা আঙুলি, তাৰপিছত লাহে লাহে গোটেই হাতখন ভৰাব লাগে। এতিয়া আমি বেক ৰেকিং কৰি দিম, মানে ভিতৰত থকা গোবৰখিনি উলিয়াই দিম, যাতে ভালদৰে আমি সহজটো ধুই ল'ব পাৰোঁ। এতিয়া বেক ৰেকিং আৰু ডিছচাৰ্জটো দেখিছে আপোনালোকে, ধুনীয়াকৈ ডিছচাৰ্জ ওলাই আছে। ডিছচাৰ্জটো ডিছচাৰ্জ এইটো ৱাছ কৰাৰ বিশেষ কোনো ধৰণৰ টাইম টেবুল তেনেকৈ নাথাকে। এইটো ৱাছ কৰাটো হিটটো আৰু যিকোনো এটা সময়ত লাষ্ট মুভমেণ্টৰ ফালে হ'লে বেছি ভাল হয়। সেইটো মিডিলত দিলেও একো প্ৰব্লেম নাথাকে। দেখিছে কিমান হিট আহিছে, আনকণ্ট্ৰল হিট। ডিছচাৰ্জটো বহুত বেছি পৰিমাণে ওলাই আছে। আমি অকণমান মাছাজ দি দিলোঁ, গেছ হৈছে অলপ, এইটো পানী সমান ওলাইছে মিটাৰটো। এতিয়া আমি এই ভেজিনাৰে ধুনীয়াকৈ এয়াৰ গানটো ইনষ্টল কৰি দিছোঁ। এয়াৰ গানটো ভৰাওঁতে যাতে এয়াৰ গানটোৰ আগত কোনো কাৰণ বেয়া বস্তু নালাগে, তাৰ কাৰণে ধুনীয়াকৈ পৰিষ্কাৰ কৰিব লাগে। তো আপোনাৰ গোবাৰেই হওক বা তেনেকুৱা যিয়েই হওক, এতিয়া আমি টিউবটো ধুনীয়াকৈ এয়াৰ গানটো ষ্টেপ বাই ষ্টেপ পাৰ কৰাই দিম। কেনে গোটেই কামটো বহুত স্মুথলি কৰিব লাগে, যাতে ক'তো বেলেগত গৈ কামটো খোজ খাই নাযায় বা তাৰ পৰা যাতে ব্লিডিং নহয়। লৈ আহা, তুমি লৈ আহা। আমাক হেল্প কৰিছে চকুৱে, চকু দেখা দিয়া, এইটো চকু। এতিয়া আমাৰ এয়াই হেৰিটো ইনষ্টল কৰা হৈ গ'ল। আমি ধুনীয়াকৈ এয়াই গানটো তাৰ পৰা উলিয়াই দিম, পাইপটোৰ ভিতৰত থাকিব। লোৱা এই চিৰিজটো, এই চিৰিজটো ধুনীয়াকৈ এয়াই চিটটো লগাই দিম। ইয়াত মানে আপোনালোকে বেলেগ পাইপো ইউজ কৰিব পাৰে, কিন্তু এয়াই চিটটো বেছি ভাল হয় ভৰাবলৈ। ধুনীয়াকৈ আমি পুষ্ট কৰি দিলে বাছ জানা। ইয়াত লাষ্ট টাইমত অলপমান এয়াৰ বেছিকৈ ল'ব লাগে, যাতে আগত থকা বস্তুখিনি যাতে ওলাই নাহে। লাষ্টবাৰ অকণমান এয়াৰ অলপ মাৰি দিব লাগে, পাইপটো ওলাওঁতে যাতে কোনো ধৰণৰ লগত আইটো ওলাই নাহে। লাষ্ট ধুনীয়াকৈ হৈ গ'ল, ইনষ্টল হৈ গ'ল। আমি তেনেকৈ থৈ দিম। ৱাছ 3বাৰ কৰিব লাগে। ৱাছ 3বাৰ কৰাৰ পিছত থাকিব, ভিতৰত যিমান ইনফেকশ্যন আছে, প্ৰব্লেম আছে, সেইটো ঠিক কৰিব। তাৰপিছত আমি কিবা কিবি খোৱাবলৈ দিম। তাৰপিছত গৰুজনী ডিছচাৰ্জটো চেক কৰিম, যদি ঠিকেই থাকে এটা হিট মিক্স কৰি